নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাৰ এডুকেশ্যন MC লৈ আজি অন্য এটা ভিডিঅ' মাজলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিৰ আমি আৰু আমাৰ পৰিৱেশৰ অন্তৰ্গত ৰাষ্ট্ৰীয় দিৱস নামৰ পাঠটো আলোচনা কৰিম। তিনিবৰণীয়া জাতীয় পতাকা বতাহত উৰি নাচে, ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া ৰং আছে। মাজত গাৰ নীলা অশোক চক্ৰত 24ডাল দণ্ড আছে। ৰাষ্ট্ৰীয় দিৱসত পতাকাখনিক সকলোৱে সন্মান যাচে। সকলো দেশৰে নিজা নিজা জাতীয় পতাকা আছে। এই জাতীয় পতাকাসমূহে নিজ নিজ দেশৰ ঐতিহ্য বহন কৰে। আমাৰ দেশ ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয়। 1947 চনৰ 22 জুলাইত এই ত্ৰিৰংগ পতাকাখনে ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল। এই জাতীয় পতাকাখন আমাৰ দেশৰ গৌৰৱ। আমাৰ জাতীয় পতাকাখনৰ ৰংবোৰ বেলেগ বেলেগ ভাৱৰ প্ৰতীক। জানি লওঁ আহা। গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক। বগা অংশৰ মাজত গাঢ় নীলা ৰঙৰ অশোক চক্ৰত থাকে। চক্ৰটো গতিশীলতাৰ প্ৰতীক। ইয়াৰ গাৰ নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়। অশোক চক্ৰটোক ধৰ্মচক্ৰও বোলে। সাৰনাথৰ অশোক স্তম্ভৰ পৰা এই চক্ৰটো লোৱা হৈছে। চক্ৰটোত 24ডাল দণ্ড আছে। জাতীয় পতাকা ব্যৱহাৰৰ কিছুমান নিয়ম আছে, জানি লওঁ আহা। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। জাতীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলমাই থব নালাগে। সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে। পতাকাখন লৈ সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন সদায় একেবাৰে আগত থাকিব লাগে। আমাৰ দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ আদিত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থাকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে। বিশ্বৰ যিকোনো ঠাইত জাতীয় পতাকাখনেই নিজৰ দেশৰ চিনাকি দিয়ে। এই পতাকা আমাৰ গৌৰৱ। জাতীয় পতাকাখনক সন্মান কৰাটো আমাৰ কৰ্তব্য। জাতীয় প্ৰতীকৰ বিষয়ে জানো আহা। আমাৰ জাতীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। জাতীয় প্ৰতীকটোত তিনিটা সিংহ পিঠিকৈ থিয় হৈ থকা দেখা যায়। আচলতে সিংহ চাৰিটা থাকে। সন্মুখৰ ফালৰ পৰা চালে পিছফালৰ সিংহটো দেখা নাযায়। কেৱল ছবিত দেখুওৱাৰ দৰে তিনিটা সিংহহে দেখা যায়। সিংহকেইটাৰ তলত এটা চকা আছে। চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড় গৰুৰ ছবি আছে। একেবাৰে তলত সত্যমেৱ জয়তে লিখা আছে। চৰকাৰী কাগজ-পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত জাতীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰা বাধ্যতামূলক। আমাৰ দেশৰ সকলো ঠাইতে একে সময়ত উদযাপন কৰা কেইটামান ৰাষ্ট্ৰীয় উৎসৱৰ বিষয়ে জানি লওঁ আহা। 26 জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত আদিতো পতাকা উত্তোলন কৰা হয়। গণতন্ত্ৰ দিৱসৰ দিনা সাহসিকতা দেখুওৱা ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰা
হয়। 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীৰ লাল কিল্লাত প্ৰধানমন্ত্ৰীয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো পতাকা উত্তোলন কৰা হয়। গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ দিনা খেল-ধেমালি, ফল-মূল বিতৰণ, শিশুসকলৰ মাজত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ উপৰি আৰু কেইটামান ৰাষ্ট্ৰীয় উৎসৱ আমি পালন কৰোঁ। 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ইংৰাজসকলৰ বিৰুদ্ধে অহিংসা আন্দোলন কৰি আমাৰ দেশ স্বাধীন কৰিছিল। সেইদিনা তেওঁৰ সমাধিস্থল দিল্লীৰ ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু পুষ্প মাল্য প্ৰদান কৰা হয়। 5 ছেপ্টেম্বৰত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল। শিক্ষা জগতলৈ তেখেতে আগবঢ়োৱাৰ অৱদানৰ প্ৰতি সন্মান জনাই 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেইদিনা শিক্ষকসকলৰ কৰ্ম আৰু ত্যাগৰ প্ৰতি সন্মান জনাই কৃতি শিক্ষকসকলক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। শিক্ষানুষ্ঠান সমূহতো সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান জনাবলৈ বিভিন্ন কাৰ্যসূচীৰে দিনটো পালন কৰে। 14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেখেতে বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। সেয়েহে শিশুসকলক মাজত তেখেত নেহেৰু খুৰা বুলি পৰিচিত। এই দিনটো সকলো শিক্ষানুষ্ঠানত খেল-ধেমালি, ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। এই পাঠটোৰ পৰা আমি কি কি শিকিলো চাওঁ আহা। 1 নম্বৰত আমাৰ জাতীয় পতাকাখনৰ ৰংবোৰ বেলেগ বেলেগ ভাৱৰ প্ৰতীক। 2 নম্বৰত অশোক চক্ৰ। 3 নম্বৰত জাতীয় পতাকা ব্যৱহাৰৰ কিছুমান নিয়ম। 4 নম্বৰত জাতীয় প্ৰতীকৰ বিষয়। 5 নম্বৰত গণতন্ত্ৰ দিৱস। 6 নম্বৰত স্বাধীনতা দিৱস। 7 নম্বৰত গান্ধী জয়ন্তী। 8 নম্বৰত শিক্ষক দিৱস। 9 নম্বৰত শিশু দিৱস। ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিবা আৰু তোমালোকৰ সকলো বন্ধু বান্ধৱীয়ে যাতে ভিডিঅ'টো পায় শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো দবাই দিবা। ধন্যবাদ। জয় অসম।